আজিৰে পৰা শুভাৰম্ভ হৈছে ডিমৰীয়াৰ মালৈবাৰীৰ গাঁও সংগঠন সমিতিৰ হীৰক জয়ন্তী বৰ্ষৰ পুৱাৰে পৰা আৰম্ভ হৈছে 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ পুৱা পতাকা উত্তোলন স্মৃতি তৰ্পণ গছপুলি ৰোপণকে ধৰি কেইবাটাও কাৰ্যসূচী সমাপন হয়। হীৰক জয়ন্তী বৰ্ষ উপলক্ষে মূল পতাকা উত্তোলন কৰে মালৈবাৰী গাঁও সংগঠন সমিতিৰ সভাপতি পবিত্ৰ কুমাৰ দাসে লগতে আন ৭৫খন পতাকা উত্তোলন কৰে গাঁৱৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ লগতে বিশিষ্ট ব্যক্তিসকলে স্মৃতি তৰ্পণ কৰে গাঁও সংগঠন সমিতিৰ উপ সভাপতি অৰুণ চন্দ্ৰ ডেকাই লগতে অনুষ্ঠিত হয় দিনজোৰাকৈ আন কেইবাটাও বৰ্ণাঢ্য কাৰ্যসূচী। মালৈবাৰী গাঁও সংগঠন 1950 চনতেই স্থাপন কৰিছিল। উত্তৰ পাৰ আৰু দক্ষিণ পাৰৰ পৰা গৰাখহনীয়াত কবলত পৰি মালৈবাৰীলৈ ঢাপলি মেলিছিল। উত্তৰ পাৰৰ পৰা দলটিক নেতৃত্ব দিছিল মুক্তিযোদ্ধা প্ৰয়াত জয়কান্ত দাসদেৱে আৰু দক্ষিণ পাৰৰ পৰা নেতৃত্ব দিছিল প্ৰয়াত তুলসীৰাম পাঠকদেৱে। তেখেতসকলৰ নেতৃত্বত আহি মালৈবাৰীত অতব্য জংঘল আছিল আৰু এই জংঘলবোৰ মুকলি কৰি তাৰ লগতে গাঁও সংগঠন সমিতি নামৰ এটি অনুষ্ঠান জন্ম দিছিল আৰু তাৰ প্ৰতিষ্ঠাপক সভাপতি আছিল প্ৰয়াত তুলসীৰাম দাস পাঠক আৰু মুক্তিযোদ্ধা প্ৰয়াত জয়কান্ত দাসদেৱ। আৰু তেতিয়াৰ পৰা আহি আমি ৭৫ বৰ্ষত ভৰি দিলোঁ আৰু এই ৭৫ বৰ্ষৰ 3 দিনীয়া কাৰ্যসূচীত বিভিন্ন ধৰণৰ বৰ্ণাঢ্য অনুষ্ঠান শোভাযাত্ৰা আদি কৰি কাৰ্যসূচী আমি উদযাপন কৰাৰ প্ৰয়াস কৰিছোঁ। শ্ৰদ্ধাৰ অৰুণ হাজৰিকাদেৱে শোভাযাত্ৰা মুকলি কৰিব। বিশিষ্ট সাহিত্যিক শ্ৰদ্ধাৰ ঋষিকেশ গোস্বামীদেৱ আহিব আৰু অৰণ্য মানৱ যাদৱ পায়েংদেৱো এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই 3 দিনীয়া কাৰ্যসূচীত সমূহ ৰাইজৰ আন্তৰিকতাৰে উপস্থিতি কামনা কৰিছোঁ।